প্ৰায় ৭৫ মিনিট ধৰি সাগৰৰ পাৰত পৰি আছিল চিকিৎসাৰ অভাৱত শিল্পী জুবিন গাৰ্গ। সেই সময়ত থকা য়ুথ পাৰ্টিত যিকেইজন ব্যক্তি উপস্থিত আছিলে তেওঁলোকৰ এজনৰো নাছিল নেকি পাৰ্চনেল কাৰ, এজনৰো ব্যক্তিগত গাড়ী নাছিল নেকি? অসমৰ পৰা যোৱা যিসকল লোক আছিলে সেইসকলৰ বাৰু গাড়ী নাই, কিয়নো তেওঁলোক অসমৰ পৰা ছিংগাপুৰলৈ গৈছিল। কিন্তু ছিংগাপুৰত থকা সেই প্ৰৱাসী অসমীয়াসকলৰ এজনৰো নাছিল নেকি গাড়ী? এই মুহূৰ্তত এই যিটো ভিডিঅ' ক্লিপ সাগৰত সাঁতুৰি আছিল আটাইকেইজনে, সেই সময়ত য়ুথ পাৰ্টিত বিভিন্নজন লোক আছিলে। এয়া দেখা পাইছে, এয়া 11জন প্ৰৱাসী অসমীয়া আছে, তাৰ মাজত এজনৰো নাছিল নেকি গাড়ী? যিহেতু এওঁলোকৰ জীৱনটো বা এওঁলোকৰ যিটো লাইফষ্টাইল চাবলৈ গ'লে এক প্ৰকাৰ ক'ব লাগিব এটা বিলাসিতাপূৰ্ণ জীৱন বুলি ক'ব লাগিব। আৰু সেইসকল ব্যক্তিৰ যদি এখনো গাড়ী নাই বুলি কয় কোনে বিশ্বাস কৰিব? সেই সময়ত ছিংগাপুৰতে থকা সেইসকল ব্যক্তি নিশ্চয়কৈ তেওঁলোকে পাৰ্টিলৈ বুলি নিজৰ গাড়ীখন লৈ গৈছে। কিন্তু জুবিন গাৰ্গ যেতিয়া ৭৫ মিনিট ধৰি পৰি থাকিলে সাগৰৰ পাৰত চিকিৎসাৰ অভাৱত, সেই সময়ত চিকিৎসালয়লৈ লৈ যাবলৈ এইসকলৰ এজনৰো নাছিল নেকি গাড়ী? তাকে লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই মুহূৰ্তত আমি ক'ব লাগিব এই প্ৰাণৰ শিল্পীগৰাকী যেতিয়া আমি হেৰুৱালোঁ, এক প্ৰকাৰ তাত থকা প্ৰত্যেকগৰাকী লোকেই হয়তো বিচাৰিছিল নেকি যে জুবিন গাৰ্গ মৰি যাওক, জুবিন গাৰ্গক মৰিবলৈ এৰি দিয়া হৈছিল নেকি, যাৰ বাবে তেওঁলোকে এজনো সহায় কৰিবলৈ ওলাই নাহিল। কিন্তু সেই সময়তে এই পাৰ্টিতে জুবিন গাৰ্গক কিন্তু টেটুগুৰিলৈকে মদ খাবলৈ দিছিল এইসকল ব্যক্তিয়ে। ইয়াৰোপৰি বহুতৰ আমি ভাষ্য শুনিছোঁ পিছফালৰ পৰা যে জুবিন গাৰ্গ গাহৰি মাংস দিব লাগিছিলে, মদ দিব লাগিছিলে, লাইফ জেকেটটো খুলি ল'ব লাগিছিলে, ঠেলা মাৰি দিম নেকি, বিভিন্ন কথা আমি শুনিছোঁ। গতিকে সেইসকলে যেতিয়া জুবিন গাৰ্গক ইমানখিনি সাঁতুৰিবলৈ উৎসাহ প্ৰেৰণ যোগাইছিলে, মদ খুৱাইছিলে, সেই সময়ত যে জুবিন গাৰ্গ সাগৰত পৰি গৈছিল, সেই সময়ত তেওঁ যেতিয়া অজ্ঞান হৈ পৰিছিল, যেতিয়া তেওঁ অসুস্থ হৈ পৰিছিল, সেই সময়ত জুবিন গাৰ্গক চিকিৎসালয়লৈ নিবলৈ এজনৰো নিজৰ গাড়ী নাছিল নেকি? লগতে আমি ক'ব লাগিব বৰ্তমান সময়ত দেখা গৈছে পৃথিৱীত দুই প্ৰকাৰ মানুহ আছে। এক প্ৰকাৰ মানুহ হৈছে প্ৰকৃত অনুৰাগী, যিসকলে লিখি আছে এতিয়াও বিচাৰি আছে অন্তৰৰ পৰা জাষ্টিছ, সকলোৱে লিখি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাৰ মাজতে এতিয়া আকৌ জুবিন গাৰ্গৰো হয়তো বহু ঘনিষ্ঠ হ'ব পাৰে তেওঁলোক, জুবিন গাৰ্গৰ হয়তো বন্ধু থাকিব পাৰে। বহুতেই এতিয়া সামাজিক মাধ্যম খুলিবই নোৱাৰি, বহুতেই জুবিন গাৰ্গৰ ঘনিষ্ঠই হওক, বন্ধুৱেই হওক বা অনুৰাগীয়ে হওক, বহুতেই আকৌ এতিয়া #জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখি এই অভিযুক্তসকলৰ বাবেহে ন্যায় বিচাৰি কৰি আছে পোষ্ট। #জাষ্টিছ ফৰ শ্যামকানু মহন্ত, #জাষ্টিছ ফৰ শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা, এই ধৰণৰ বিভিন্ন পোষ্ট দেখা পোৱা গৈছে। আৰু বৰ্তমান সময়ত তাতকৈও অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তেওঁক খুলি খাবলৈ এৰা নাই এছাম দুষ্ট চক্ৰই। এছাম দুষ্ট চক্ৰই এতিয়া নতুনকৈ কৰিছে প্লেনিং। এটা খবৰ বিয়পাইছে, জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ খবৰ বিয়পাইছে। আমি বাৰে বাৰে ক'ব লাগিব বহু সংখ্যক ব্যক্তি এতিয়া সামাজিক মাধ্যমত লিখি আছে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কথা। অমৃত প্ৰভাৰ পৰা আদি কৰি বিভিন্ন প্ৰসংগ আনিছে। সেই চাম কোন হয় যি চামে একো নজনাকৈয়ে লিখি আছে জুবিন গাৰ্গৰ চৰিত্ৰৰ সন্দৰ্ভত আঙুলি টোৱাইছে। আমি এতিয়া বিচাৰিব লাগে জুবিন গাৰ্গৰ ন্যায়, প্ৰকৃত ন্যায়। আমাৰ প্ৰশ্ন উত্থাপিত হৈছে যে এইসকলে যে জুবিন গাৰ্গক টানি লৈ গৈছিলে, সেইসকলৰ এজনৰো গাড়ী নাছিল নেকি? সেইবোৰ প্ৰশ্ন নকৰি এতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাই আছে যে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলাইছে একাংশ দুষ্ট চক্ৰই। লগতে য়ুথ পাৰ্টিত থকা 11জন ব্যক্তি কিন্তু বৰ্তমান এজনো গ্ৰেপ্তাৰ হোৱা নাই, বা গ্ৰেপ্তাৰ দূৰৰ কথা তেওঁলোকে উপস্থিতো হোৱা নাই অসমত আহি। তাৰে দুই এজন উপস্থিত হৈছে আৰু হাঁহি কেমেৰাৰ সন্মুখত মন্তব্যও কৰিছিলে। আৰু আজি পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নীয়েও এই কথাত মুখ খুলিছে যে যিগৰাকী আচলতে এগৰাকী নাম অভিমন্যু তালুকদাৰ, তেওঁ কেমেৰাৰ সন্মুখত হাঁহি কথা কৈছিলে। পামী বৰঠাকুৰে প্ৰশ্ন উত্থাপিত কৰিছিলে যে সেইসকল ব্যক্তিৰ বাবে জুবিনৰ মৃত্যু হাস্যৰসক হৈছিল নেকি? গতিকে আৰু বাকীসকল কিন্তু উপস্থিত নহ'লে, সেই বিষয়ে তদন্ত এতিয়াও হোৱা নাই। লগতে সেইসকল ব্যক্তিৰ আমি এতিয়া এই প্ৰশ্নটো উত্থাপিত কৰিছোঁ, সেইসকল ব্যক্তিৰ এজনৰো নাছিল নেকি নিজৰ গাড়ী, যাৰ বাবে জুবিন গাৰ্গ ৭৫ মিনিট সময় ধৰি এই এৰিয়াটোতে পৰি আছিলে। সাগৰত সাঁতুৰি অসুস্থ হ'ল জুবিন গাৰ্গ। তাৰ পাছতেই তেওঁ এইদৰে সাগৰৰ পৰা উঠি অহাৰ পাছত তেওঁ এইদৰেই পৰি থাকিলে, পানীতেই পৰি থাকিলে, কিন্তু এজনো ব্যক্তি নোলাল তেওঁক সহায় কৰিবলৈ।
গতিকে এইসকল জুবিনৰ প্ৰকৃত অনুৰাগী নে এইসকল জুবিনৰ ঘূৰ শত্ৰু আছিল জুবিন গাৰ্গক সম্পূৰ্ণৰূপে শেষ কৰাৰ আৰু তেতিয়া প্ৰত্যেকগৰাকীকে অভিযুক্ত বুলি ধৰা হৈছে ইতিমধ্যে 4 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে লগতে এতিয়া অসমবাসী ৰাইজে বিচাৰিছে সকলোৱে বিচাৰিছে যে তাত থকা উপস্থিত থকা সকলোৱে প্ৰকৃত দোষী আমি বাৰে বাৰে কৰা প্ৰশ্নটো এতিয়া সকলোৰে উদয় হৈছে মনত যে তাত থকা এজনৰো নাছিল নেকি নিজৰ গাড়ী ইমান এটা বিলাসীপূৰ্ণ জীৱন কটাইছে তেওঁলোকৰ নাছিল নেকি নিজৰ এখন গাড়ী যাৰ বাবে জুবিন গাৰ্গ পৰি থাকিবলগীয়া হৈছিল সাগৰৰ পাৰত ৭৫ মিনিট ধৰি যদি তাৎক্ষণিকভাৱে জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যাব পৰা ব্যৱস্থা কৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ প্ৰাণৰ শিল্পীগৰাকীক আজি অসমবাসীয়ে ঘূৰাই পালেহেঁতেন আমি সবিস্তাৰে খবৰ লৈ আহিছোঁ এই মুহূৰ্তত যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে অসমবাসীৰ বিভিন্ন প্ৰশ্ন আছে জুবিনৰ প্ৰকৃত অনুৰাগীৰ বিভিন্ন প্ৰশ্ন আছে লৈছোঁ সবিশেষ খবৰ অসমৰ ছিংগাপুৰত থকা অসমৰ সেইকেইজন ব্যক্তিৰ এজনৰো নাছিল নেকি নিজৰ গাড়ী লাজাৰুছ দ্বীপৰ সাগৰৰ পাৰত ৭৫ মিনিট সময় ধৰি জুবিন গাৰ্গে চিকিৎসা নোপোৱাকৈ পৰি থাকিল হস্পিটেললৈ জুবিনক নিবলৈ ইয়ট পাৰ্টিত থকা এজন ব্যক্তিৰো নাছিল নেকি গাড়ী কিন্তু তেওঁলোকৰ আছিল বিলাসীপূৰ্ণ জীৱন বিলাসিতা উপভোগ কৰি ভাল পোৱা ধনী ব্যক্তিসকলৰ নাছিল নেকি এখনো গাড়ী যাৰ বাবে জুবিন গাৰ্গ পৰি থাকিল ৭৫ মিনিট সময় বিনা চিকিৎসা যোগে অসমৰ পৰা যিকেইজন ব্যক্তি গৈছিল শ্যাম কানু শেখৰ সিদ্ধাৰ্থ অমৃত প্ৰভা বা বাকী যিসকল গৈছিল সেইসকলৰ বাৰু গাড়ী নাছিল সেই কথা মানিছোঁ কিন্তু ছিংগাপুৰত থকা কেইজনৰ গাড়ী নাছিল নেকি নে চিকিৎসা অবিহনে মহিৰুগৰাকীক মৰিবলৈ এৰি দিয়া হৈছিল লগতে এতিয়া বিভিন্ন ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে ছিংগাপুৰত ইণ্ডিয়ান হাই কমিশ্যন কিহৰ বাবে আছে ভাৰতৰ পৰা যোৱা মানুহ ছিংগাপুৰত মৰা চাবলৈহে আছে নেকি এইদৰে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছে এই প্ৰসংগ আনিছে বহু লোকে সামাজিক মাধ্যম যোগে অসমবাসী ৰাইজৰ প্ৰশ্ন এই প্ৰশ্নটো তাৰ পাছতো আকৌ বহু লোকে এতিয়াও অভিযুক্তৰ নামত #জাষ্টিছ লিখি প্ৰচাৰ কৰি আছে জুবিন গাৰ্গৰ যিসকল প্ৰকৃত অনুৰাগী যিসকলে অন্তৰৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে আজি জুবিন গাৰ্গ নামৰ এটি সত্তাক হেৰুৱাই আজিও এই মুহূৰ্তলৈকে যিনে চকুলো টুকি আছে সেইসকলে আজিও অন্তৰৰ পৰা কৈ আছে যে আমাক ন্যায় লাগে সেইসকলে কিন্তু দিনটোত এবাৰ হ'লেও লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু আমি লিখিলেই নহ'ব আমি এতিয়া ন্যায়ৰ বাবে আমি অপেক্ষা কৰিব লাগিব ন্যায়ৰ বাবে আমি ন্যায় পাব লাগিব কেৱল অপেক্ষা কৰিলেও ভুল হ'ব আমি ন্যায় পাব লাগিব তেনে মুহূৰ্তত কিন্তু এতিয়া এছাম দুষ্ট চক্ৰই কৰি আছে কি তাত হয়তো জুবিন গাৰ্গৰ বন্ধুও সোমাই আছে যিহেতু জুবিন গাৰ্গৰ বন্ধুৱে জুবিন গাৰ্গক শেষ কৰিলে বহু সংখ্যক সকলো বুলি নকওঁ একাংশ বন্ধুৱে জুবিন গাৰ্গক শেষ কৰিলে তাতে বহুত ভাল বন্ধুও আছে যিসকলে এতিয়াও বিচাৰি আছে ন্যায় তাৰ মাজতে জুবিন গাৰ্গৰ একাংশ বন্ধু একাংশ অনুৰাগী বা একাংশ লোকে এতিয়া জুবিন গাৰ্গৰ বিৰুদ্ধে চলাইছে ভুৱা প্ৰচাৰ জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ চেষ্টা চলাইছে একাংশ দুষ্ট চক্ৰই এইবোৰ আচলতে কিয় জুবিন গাৰ্গক ৰাইজৰ মাজত বেয়া কৰাৰ ষড়যন্ত্ৰ নেকি জুবিন গাৰ্গ জীয়াই থাকোঁতেতো ষড়যন্ত্ৰ কৰি মাৰি লৈয়ে গ'ল সত্তাটিক কিন্তু মৃত্যুৰ পিছতো এতিয়াও জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচি আছে কোনে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কোনে কৰি আছে জুবিন গাৰ্গৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ লগতে জুবিন গাৰ্গৰ বিৰুদ্ধে কোনে চৰিত্ৰ খননৰ চেষ্টা চলাই আছে এই মুহূৰ্তত ক'ব লাগিব যে বহু লোকে এতিয়া সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখি #জাষ্টিছ দি অভিযুক্তৰ নাম লিখি আছে অভিযুক্তৰ নামত #জাষ্টিছ লিখি প্ৰচাৰ কৰি আছে গতিকে এইসকলক এতিয়া কি ভাষাৰে কথা ক'ব কি ভাষা প্ৰয়োগ কৰিব এইসকলৰ বিৰুদ্ধে এইসকল আচলতে অসমবাসীৰ প্ৰকৃত অসমীয়া হয়নে নে আন কোনোবা নে কোন হয় এওঁলোক যাৰ বাবে জুবিন গাৰ্গৰ বিৰুদ্ধে এতিয়া ভুৱা প্ৰচাৰ চলোৱাত লাগিছে জুবিন গাৰ্গৰ বিৰুদ্ধে #জাষ্টিছ ফৰ জুবিন গাৰ্গ নিলিখি অভিযুক্তৰ বিৰুদ্ধে #জাষ্টিছ ইউজ কৰিছে গতিকে কোন এইটোৰ দুষ্ট চক্ৰ ওলাইছে লগতে ক'ব লাগিব আমাৰ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গক ৰাইজৰ মাজত বেয়া কৰিবলৈ বিচাৰি ফুৰা সেই দুষ্ট চক্ৰ কোনে জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ চেষ্টা কৰিছে কোনে জুবিন গাৰ্গৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰি শিল্পীগৰাকীক মৃত্যুৰ পিছতো আকৌ পুনৰ এবাৰ তেওঁক হত্যা কৰিছে আনফালে আন এক প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মনত যে জুবিন গাৰ্গৰ লগত থকা ব্যক্তিসকলে যিহেতু তেওঁলোকে বিলাসিতাপূৰ্ণ জীৱন উপভোগ কৰি ভাল পায় ধনী ব্যক্তি হয় তেওঁলোক
আৰু সেইসকল ব্যক্তিয়ে যেতিয়া ইয়ত পাৰ্টিলৈ গৈছিলে নিশ্চয়কৈ নিজৰ গাড়ী লৈ গৈছিল কিন্তু জুবিন গাৰ্গ যেতিয়া পানীত পৰি আছিলে সেই সময়ত নিবলৈ কাৰো গাড়ী নাছিল নেকি হয়তো জুবিন গাৰ্গক সময়মতে নিয়া হ'লে আজি প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন ছিংগাপুৰত নি জুবিন গাৰ্গক এক প্ৰকাৰ মৰিবলৈ এৰি দিয়া বুলিয়ে ক'ব লাগিব গতিকে কিন্তু এইসকল লোক এতিয়াও আওতালৈ অহা নাই আৰক্ষীৰ দুই এজন আহি উপস্থিত হ'ল বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে উপস্থিত হ'বলৈ কোৱাৰ পিছতো দুই এজনৰ বাদে বাকীসকল উপস্থিত নহ'ল এতিয়া অসমবাসীয়ে সেইসকলৰ বিৰুদ্ধে তদন্ত হোৱাটো বিচাৰিছে সেইসকল হাৰি যাব নোৱাৰে তাত থকা প্ৰত্যেকগৰাকী লোকেই কিন্তু গম পায় কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ গতিকে সেইসকলক কিয় এতিয়াও তদন্ত কৰা নাই তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কেৱল বিৰোধীয়ে নহয় এতিয়া অসমবাসীয়েও প্ৰশ্ন উত্থাপিত কৰিছে যে সেইসকল প্ৰবাসী অসমীয়াৰ গাড়ী নাছিল নেকি জুবিনক সহায় কৰিবলৈ সেইসকল অসমীয়া কিয় আহি উপস্থিত নহ'ল মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো অসমত সেইসকল প্ৰবাসী অসমীয়া কিয় তদন্ত কৰা নহ'ল মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো কাৰ সাহসত তেওঁলোক ছিংগাপুৰত থাকিল অসমলৈ নাহিল এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সেইসকলক কেতিয়া কৰায়ত্ব কৰা হ'ব সেইসকলে নিশ্চয়কৈ গম পায় কি হৈছিল জুবিন গাৰ্গৰ লগত কিন্তু বৰ্তমানলৈকে সেইসকল প্ৰবাসী অসমীয়া এতিয়াও বাচি আছে আৰু এই সন্দৰ্ভত সকলোৱে খুলিছে মুখ সকলোৱে সামাজিক মাধ্যমত লিখি আছে গতিকে ৰাইজৰ প্ৰশ্ন আমি পুনৰবাৰ আগবঢ়াইছোঁ যে এইসকল প্ৰবাসী অসমীয়াৰ শাস্তি কিবা হ'বনে নে তেওঁলোকেও বাচি যাব আৰু যিসকলে গাড়ী থকাৰ স্বত্তেও জুবিন গাৰ্গক নিবলৈ নিবিচাৰিলে সেইসকলে বিচাৰিছিল হয়তো জুবিন গাৰ্গক হত্যা কৰাটো আৰু ইয়াৰ উপৰি আন এক ডাঙৰ প্ৰশ্ন যে জুবিন গাৰ্গক এতিয়া মৃত্যুৰ পিছতো কোনে ভুৱা প্ৰচাৰ কৰি চৰিত্ৰ হননৰ চেষ্টা কৰিছে সেইসকলৰ বিৰুদ্ধে এতিয়া তদন্ত হ'ব লাগে বুলি বিচাৰিছে অসমবাসী ৰাইজে